লুইচ জ্যোতিৰ ২৬ বছৰ পূৰ্ণ হোৱা উপলক্ষে নলবাৰীৰ সত্ৰ মজলীয়া স্কুলত আলোচনা চক্ৰ আৰু গ্ৰন্থ উন্মোচন সভা। কৃষ্টি শৰ্মা আৰু মোহিত শৰ্মাৰ সৰস্বতী বন্দনাৰে আৰম্ভ হোৱা অনুষ্ঠানটো সঞ্চালনা কৰে বিশিষ্ট গল্পকাৰ ডাক্তৰ ৰাতুল ভট্টাচাৰ্যই। বন্তি প্ৰজ্বলন কৰি প্ৰাক্তন বিধায়ক অশোক শৰ্মাই। ভাষণ প্ৰসংগত শৰ্মাই কয় যে ২৬ বছৰে এখন বাতৰি কাকত ইমান সুন্দৰ গাঁথনিৰে পৰিচালনা কৰাৰ বাবে কাকত গোষ্ঠীক ধন্যবাদ জনায় আৰু এনেকৈ আগন্তুক দিনত আগুৱাই যাবলৈ কয়। আমি সকলোৱে শুনিম, কিন্তু মই এই বাতৰি কাকতখনৰ জৰিয়তে সৰু হ'ব পাৰে, কিন্তু তাৰ বিষয়বস্তুবিলাক বৰ্তমানলৈ উৎকৃষ্ট মানৰ যে এটা হৈ আছে সেইটো মই নিজে পঢ়ি উঠি সেইটো অনুভৱ কৰোঁ। মোক দুআষাৰ ক'ব দিয়াই মই আচৰিত হৈছোঁ, কিন্তু তথাপিতো বাতৰি কাকতখনৰ দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু বৰ্তমান যি স্থিতিত আছে এই স্থিতিতকৈ আৰু অধিক শক্তিশালী ভাৱেৰে তেওঁলোকৰ মতাদৰ্শন প্ৰকাশ কৰক, ৰাইজক সজাগ কৰক। সকলো সময়তে ধনবলেৰে বা বাহুবলেৰে মানুহক আকৃষ্ট কৰি ৰাখিব নোৱাৰি, সেই কথাটো সকলোৱে জানে বা বিশেষকৈ বৌদ্ধিক চেতনা থকা মানুহসকলে এই কথাটো বুজি পায়। ইয়াৰ পিছতে প্ৰথমখন গ্ৰন্থ স্বপ্ন সৃষ্টি আৰু স্বদেশ উন্মোচন কৰে বিশিষ্ট শিক্ষাবিদ লিখক চিৰঞ্জীৱ জৈনে। ভাষণ প্ৰসংগত জৈনে কয় যে লুইচ জ্যোতি এনে এখন বাতৰি কাকত যিখন কাকতে সামাজিক দায়বদ্ধতাৰ মাজত থাকি সকলোখিনি বিষয় সুন্দৰভাৱে সামৰি লৈছে। সচেতনতাৰ এই পৰিচয় দি আহিছে। ৰাগৰ বিৰুদ্ধে, অংকৰ বিৰুদ্ধে বিভিন্ন প্ৰবন্ধ প্ৰকাশ হয়, স্বাস্থ্য সম্পৰ্কীয় বিভিন্ন প্ৰবন্ধ প্ৰকাশ হয় আৰু বিশেষকৈ কেইজনমান স্তম্ভ লেখক কেইজনমান বহি আছে ইয়াত। আমাৰ আজিৰ সঞ্চালক বা এখেতসকল যে বহি আছে, এখেতসকলৰ স্তম্ভৰ জৰিয়তে আমি অতীত নলবাৰীৰ বহুখিনি বস্তু বাংময় হোৱা দেখিবলৈ পাওঁ। অতীতৰ কথাখিনি ইমান ধুনীয়াকৈ লিখিছে, মাধুৰ্যমণ্ডিত উপন্যাস পঢ়ি আমি যথেষ্ট আনন্দ পাইছোঁ। গতিকে এই আমি কোনো আলোচনী বা কোনো পাৰফেক্ট বুলি ক'ব নোৱাৰোঁ। প্ৰতিটো সংখ্যা আগৰ সংখ্যাতকৈ ভাল কৰাৰ কাৰণে প্ৰয়াস কৰিব লাগিব। ইয়াৰ পিছত দ্বিতীয়খন গ্ৰন্থ মন দাপোনত উন্মোচন কৰে অভিজিত শৰ্মা বৰুৱাই। গ্ৰন্থখন উন্মোচন কৰি ভাষণ প্ৰসংগত কয় যে বৰ্তমান গ্ৰন্থ প্ৰকাশে অসমীয়া ভাষাৰ ভঁৰাল চহকী কৰি তুলিছে। লুইচ জ্যোতি প্ৰসংগত তেখেতে কয় যে এখন সুন্দৰ ভাৱ সমৃদ্ধ বাতৰি কাকত, নিকা নিৰ্ভীক দৃষ্টিকোণ থকা এই কাকতখনে আৰু বেছি সমাদৰ লাভ কৰক। ইয়াৰ পিছতে লুইচ জ্যোতিৰ ২৬ বছৰ পূৰ্ণ আৰু বৌদ্ধিক বিকাশত বাতৰি কাকতৰ ভূমিকা শীৰ্ষক আলোচনা চক্ৰ আৰম্ভ হয়। আলোচক হিচাপে উপস্থিত থাকে ডক্টৰ মাধুৰ্যমণ্ডিত বৰুৱা আৰু ডাক্তৰ পংকজ গোবিন্দ মেধি। ডক্টৰ মাধুৰ্যমণ্ডিত বৰুৱাই কয় যে বৰ্তমান সময়লৈকে এই কাকতখনে বৌদ্ধিক ক্ষেত্ৰখনত যি ৰেখাপাতেৰে যি চিন্তাৰে আগবাঢ়ি গৈ আছে, এই ক্ষেত্ৰত লুইচ জ্যোতিৰ কাকত গোষ্ঠী ধন্যবাদৰ পাত্ৰ। সমাজখনৰ বৌদ্ধিক পৰিৱৰ্তনটোত নেতৃত্ব ল'ব পাৰে সেই ধৰণৰ কথাবিলাকত কিছু নিশ্চয় পূৰ্ব চিন্তাৰ প্ৰয়োজন থাকে। গতিকে সেইটো মোৰ কাৰণে এটা আকস্মিক বক্তৃতাৰ দৰে হ'ব। দুই চাৰিটা কথা মই ক'ম, যিমান পাৰি কম সময়ত। প্ৰথমেই মই লুইচ জ্যোতি কাকতৰ সম্পাদক অৰূপ কুমাৰ শৰ্মাদেৱক অভিনন্দন জনাইছোঁ। এই নলবাৰীৰ অঞ্চলটোক বৌদ্ধিকভাৱে নেতৃত্ব দি নিজৰ সামগ্ৰিক জীৱন যাত্ৰা প্ৰবাহৰ লগত সংযুক্ত হৈ থকা যন্ত্ৰণাক অতিক্ৰম কৰি সুদীৰ্ঘ ২৬টা বছৰ এখন বাতৰি কাকত প্ৰকাশ কৰি আহিছে আৰু তাৰ ২৭ সংখ্যক বৰ্ষত ভৰি থৈছে। গতিকে তেখেতক ইয়াৰ বাবে অভিনন্দন আৰু কৃতজ্ঞতা দুটাই প্ৰাপ্য। মই তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাইছোঁ। মই ব্যক্তিগতভাৱে অৰূপ কুমাৰ শৰ্মাদেৱৰ লগত শাৰীৰিকভাৱে মই এই নলবাৰীৰ লেখা মেলা আৰু তেখেতৰ বৌদ্ধিক নেতৃত্বৰ সৈতে মোৰ সম্পৰ্ক আছিল। যেতিয়া মই নলবাৰীৰ বাসিন্দা হ'লোঁ, তেখেতক ওচৰৰ পৰা পালোঁ আৰু কাকতখনৰ লগত মোৰ সম্পৰ্ক গঢ় লৈ উঠিল আৰু নিয়মীয়াকৈ যোৱা বছৰে সেইকাৰণে মই লিখিব লগা হৈছে। যিটো মই বৌদ্ধিক বিকাশত বাতৰি কাকতৰ ভূমিকাৰ কথা কৈছে, মই আচলতে তাক অকণমান আৰু অলপ বেলেগ ধৰণে কথাটো লৈ যে মই ভাবোঁ যে সামগ্ৰিকভাৱে অসমৰ বৌদ্ধিক পৰিমণ্ডলটোত বাতৰি কাকতৰ দায়িত্বৰ কৰ্তব্য কেনে হোৱা উচিত, তেওঁলোকৰ দুই চাৰিটা কথাহে মই ক'ব খুজিম। আমি সকলোৱে জানো, আপোনালোক মই ক্ষমা বিচাৰিছোঁ কাৰণ আপোনালোকৰ মাজত বহু সাংবাদিকো থাকিব, বৰ্তমান সময়ত অৰূপ কুমাৰ
কুমাৰ শৰ্মাৰ দৰে 2-4জন ব্যক্তিক বাদ দি অসমৰ সংবাদ জগতৰ লগত জড়িত অনেক অংশ সাংবাদিকতাৰ বৃত্তিটোৰ সৈতে একাত্ম হৈ থকা মানুহে কিন্তু সামাজিক দায়িত্ববোধ পালন কৰি নচলে। ব্যক্তিগত উচ্চাকাংক্ষাৰ পৰা আৰম্ভ কৰি ব্যক্তিগত উত্থান আৰু উত্তৰণৰ কথা অধিক ভালকৈ বেছিকৈ চিন্তা কৰে। মই নিজেও 1990 চন যেতিয়া মোৰ 10ম মানৰ ছাত্ৰ মই আছিলোঁ, মেট্ৰিক দিছিলোঁ সেই বছৰ, তেতিয়াৰ পৰাই বাতৰি কাকতৰ লগত মই জড়িত হৈ আছিলোঁ আৰু 18 বছৰৰ বয়সত অসমৰ বাতৰি কাকতৰ আটাইতকৈ কনিষ্ঠতম সম্পাদক হিচাপে মই দায়িত্ব গ্ৰহণ কৰিছিলোঁ। আৰু গতিকে সেই সময়ছোৱাৰ পৰা সাংবাদিকতাৰ লগত জড়িত হৈ থাকি আৰু সেই সময়ত মই কেনেকৈ সাংবাদিকতাৰ নেতৃত্ব দিছিলোঁ, বাতৰি কাকত এখনৰ সম্পাদক হৈ কিধৰণে সেই সময়ৰ সমাজক নেতৃত্ব দিছিলোঁ, মই নিজে আজিৰ সাংবাদিকতাৰ সৈতে যদি তুলনা কৰোঁ, অসমৰ বহু বাধা সাংবাদিক যিসকল হয়তো আমাৰ সাংবাদিকতাৰ গুৰুস্থানীয় ব্যক্তি হ'ব, সেই সকলোৰ যি ধৰণৰ বৌদ্ধিক অৱগমিত বা অৱপতিত চৰিত্ৰৰ এই চৰিত্ৰই কেৱল সাংবাদিকতাৰ ক্ষেত্ৰখনক নিয়ন্ত্ৰণ কৰি অসমৰ বৌদ্ধিক পৰিমণ্ডলটোৰ ক্ষতি কৰিছে, সেইটো কিন্তু কোটি পৰিতাপৰ কথা। ইয়াৰ পিছত আন এজন আলোচক ডাক্তৰ পংকজ গোবিন্দ মেধিয়ে কয় যে বৌদ্ধিক বিকাশৰ দিশত সম্পূৰ্ণভাৱে বাতৰি কাকতে দায়িত্ব পালন কৰিব পৰা নাই। লুইত জ্যোতি প্ৰসংগত কয় যে লুইত জ্যোতিয়ে সামাজিক দায়বদ্ধতাৰে সুন্দৰভাৱে আগুৱাই যাওক। সৰ্বাধিক প্ৰচলিত কোনবাখন সৰ্বনিম্ন প্ৰচলিত তাৰ মূল কাৰণ আৰু প্ৰথমটো কাৰণ তাৰ লেআউট। সিদিনাখন দৈনিক অসমৰ এক আলোচনা চক্ৰ হৈছিল। মই সম্পাদক হিতেশ ডেকা দেৱক সুধিছিলোঁ, আপুনি দৈনিক অসমখন কিয় পঢ়ে? আপুনি দৈনিক অসমখন কিয় পঢ়ে মোক কওক। মই অনুভৱক সোধোঁ যে তুমি লুইত জ্যোতিখন কিয় পঢ়া? তোমাৰ লুইত জ্যোতিখন বাদ দিলে সম্পাদকীয় বাদ দিলে বাকীখিনি তুমি কিয় পঢ়া? যদি তুমি লুইত জ্যোতিৰ সম্পাদক নহলাহেঁতেন তেতিয়াহ'লে তুমি লুইত জ্যোতি পঢ়িলাহেঁতেন নে? হিতেশ ডেকা যদি দৈনিক অসমৰ সম্পাদক নহ'লহেঁতেন তেতিয়াহ'লে তেওঁ দৈনিক অসমখন পঢ়িলেহেঁতেন নে? মই কোনখন কাকত ৰাখোঁ? মোৰ কোনখন কাকতৰ প্ৰতি চূড়ান্ত দুৰ্বলতা আছে? যেনে মই প্ৰতিদিনে হিন্দুখনৰ PDF ফৰ্মেটটো লওঁ। হিন্দু কাকতখন ভাৰতবৰ্ষত সকলোতকৈ প্ৰচলিত, বৌদ্ধিকভাৱে প্ৰচলিত, সংখ্যাৰে নহয়, সংখ্যাৰে মালায়ালম কাকত এখন আছে, সেইখনৰ সংখ্যা আমাৰ ভাষাৰে আমাৰ যিমান মানুহ আছে অসমত তাতকৈ বেছি প্ৰচলিত হয়, প্ৰায় সিমান প্ৰচলিত হয়। কিন্তু বৌদ্ধিক জগতত হিন্দুখন খুব বেছি প্ৰচলিত। কিয় প্ৰচলিত? সেই কাৰণটো আমি আজি বৌদ্ধিক বিকাশত বাতৰি কাকতৰ ভূমিকাত আলোচনা কৰিব লাগিব। মই যোৱা বেছ কিছু বছৰ বাতৰি কাকতৰ লগত জড়িত। আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে পবীন্দ্ৰনাথ ডেকা আৰু গ্ৰন্থ দুখনৰ প্ৰকাশক সুৰেন্দ্ৰ বৈশ্য। 56 চনত তেখেতে সাহিত্য একাডেমি পাইছিল। তেখেতৰ কংগ্ৰেছৰ কাশী অলিবেদৰ নামৰ গ্ৰন্থখনত সেই বেণুধৰ শৰ্মাই লিখিছে যে জনমভূমি কাকতৰ জন্ম হৈছিল ভাৰতবৰ্ষৰ স্বাধীনতাৰ অধিবাসৰ সময়ত। বাতৰি কাকতৰ যিটো স্বাধীনতা, এই স্বাধীনতা অৱগত কৰি নলবাৰী জিলাখনৰ বিভিন্ন প্ৰান্তলৈ মই ঢুকি আহিছিলোঁ। এইবিলাক যাৰ বিষয়ে লিখিছোঁ সেইবিলাক নাই, কিন্তু তেওঁলোকৰ অঙহী বঙহী সম্পৰ্কীয় বহুতক লগ পাইছোঁ। তেওঁলোকৰ পৰা জানি বুজি কিছুমান কথা মই সন্নিৱিষ্ট কৰি কবিৰৰ সময়তে লিখিছোঁ। আৰু সেই লিখাৰ বহু কেইবাবছৰ পিছত কনকসেন ডেকাৰ প্ৰেৰণা আৰু কথাই গ্ৰন্থখন খণ্ডিত কৰিবলৈ। 2 নম্বৰ কথা, অভিজিত শৰ্মা বুঢ়া ডাঙৰে এটা কথা কৈছে যে দুখ যন্ত্ৰণা আৰু বেদনা তোমাৰ আহে, কিয় আহে কোনো। মই লেখা মেলা কৰোঁ, ঘাট প্ৰতিঘাটৰ মাজেদি কোনো সংগ্ৰাম মোক এইবিলাক কথা কোৱা নাছিল। মই ভাবিছিলোঁ তেওঁৰ মাটি বাৰী কিমান আছে, ক'ত কি আছে এইবিলাক ক'ব, দলিন চলিনবিলাক ক'ত আছে নিশ্চয় মোক ক'ব, কিন্তু মোৰ পিতৃয়ে সেইবিলাক কথা কোৱা নাছিল। তেওঁ এটা কথাই কৈছিল, বাতৰি কাকতখন সঠিক সময়ত উলিয়াবলৈ তুমি চেষ্টা কৰিবা, তোমাৰ দায়বদ্ধতাই তোমাৰ পৰিচয়। আৰু সেই দায়বদ্ধতা মই দিব পাৰিছোঁ নে পৰা নাই সেইটো মই নাজানো, কিন্তু মই নিজে মই শৰ্মা হিচাপে কওঁ যে আজি 26টা বছৰে পিতৃৰ আদৰ্শ সৰগত কৰি মই সেইখিনি কাম কৰি আছোঁ। এই কামখিনি কৰাৰ মাজত কেতিয়াবা দুখ যন্ত্ৰণা বেদনাই মোক আৱৰি ধৰে, ক'ব নোৱাৰাকৈ আৱৰি ধৰে। আৰু তেতিয়া মই নিলিখিম বুলি ভাবোঁ, নিলিখোঁ, কিন্তু মোক যেন কোনোবাই কয় তুমি লিখা। শব্দৰ সৃষ্টি হয় আৰু শব্দবিলাক মই লিখি থওঁ। তাৰপিছত 2-এটাকৈ সেই শব্দবিলাক মই মালা গাঁঠি মই মোৰ বন্ধু দুজনলৈ পঠাই দিওঁ যে বন্ধু এইটো কেনেকুৱা হৈছে, কবিতা হৈছেনে? কোনোবাই কয় ক'ত কবিতা আজি, ইমান বৰ কবি, তাৰ কবিতা ভাল নালাগা, তই আৰু কবিতা লিখিছা, তোৰ কবিতাটো একো হোৱা নাই। কোনোবাই ক'ব সুন্দৰ হৈছে।
কিন্তু এই সুন্দৰ কোনোবাই ভাল হোৱা কোনোবাই বেয়া হোৱা ইয়াৰ মাজত ভালে আছো আশা কৰোঁ আপোনাৰো ভাল চলি আছো পুৱাৰ পৰা ৰাতি হয়তো এনেদৰেই চলি আছে আপুনি প্ৰদূষিত বগা বীজখিনিৰে দাঁত মাজি আৰম্ভ কৰিলেনে দিন মোৰ দৰে পৰ্যন্ত চাই যে বহুত উপন্যাসী পঢ়িছে নেকি পদ্মপ্ৰকটে হিতেশ ডেকাৰ এইবিলাক উপন্যাস আমি পঢ়োঁ তাৰ বাহিৰে বাতৰি কাকত আমি নাখাওঁ পূৰ্ণ হয় 27 বছৰত খোজ পেলালে আৰু এই 27 বছৰত খোজ পেলোৱা উপলক্ষে আজি আমি নলবাৰী সত্ৰ মজুৰা বিদ্যালয়ত আমাৰ কাকতখনৰ বৰ্ষপূৰ্তি অনুষ্ঠান পাতিছোঁ আচলতে সভা অনুষ্ঠান বুলি নহয় আমাৰ মূল কথা হৈছে যে 26 বছৰ পূৰ্ণ আৰু বৌদ্ধিক বিকাশত বাতৰি কাকতৰ ভূমিকা কেনে হোৱা উচিত এই সম্পৰ্কে আমি কেইবাজনো সমল ব্যক্তি ইয়ালৈ মাতি আনিছোঁ আৰু এইসকলে আজি ইয়াৰ বিভিন্নজন বড়োই লেখক লেখিকাৰ প্ৰশ্ন উত্তৰ দিব আৰু বৰ্ষপূৰ্তি উপলক্ষে মই এটাই চেষ্টা কৰিছিলোঁ যে আমি সাহিত্য সংস্কৃতিৰ ভঁৰাল কেনেকৈ চৰি কৰিব পাৰোঁ আৰু এই উদ্দেশ্য আগত ৰাখি মই দুখন গ্ৰন্থ সৃষ্টি কৰিলোঁ যি দুখন গ্ৰন্থ আজি আনুষ্ঠানিকভাৱে উন্মোচন কৰা হ'ল এখন গ্ৰন্থ উন্মোচন কৰিলে MNC মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ চিৰঞ্জীৱ জৈন আৰু এখন গ্ৰন্থ উন্মোচন কৰিলে আমাৰ লেখক সাহিত্যিক কল্পকাৰ অভিজিৎ শৰ্মা বৰুৱাই এখন হৈছে মন দাপন আৰু এখন হৈছে শব্দ সৃষ্টি আৰু স্বদেশ ভগৱতী পাঠক ৰাইজে পঢ়ুৱৈ ৰাইজে এই গ্ৰন্থ দুখন আদৰি ল'ব আৰু তেখেতসকলে আদৰি ল'লে মোৰ দৰে নবীন লেখকে আৰু অধিক গ্ৰন্থ সৃষ্টি কৰাত উৎফুল্লিত হ'ব বা প্ৰেৰণা পাম এইখিনি মোৰ আজিৰ অনুষ্ঠানটো ধন্যবাদ নিউজ ডেস্ক ৰিপৰ্ট ইত্যাদি A to Z